যেতিয়া পইচা চইচা এগালমান ক'ৰবাত হেৰাই মেলি যদি এক বস্তামান পাওঁ তেতিয়া আহিম আৰু হাই গাইজ, আজি আমি কাজিৰঙাৰ কাঞ্চনজুৰিত থকা আমাৰ মামীৰ ভানিগিঞ্জ ৰিজৰ্ট আহিছিলোঁ। মামীকটো চবেই চিনি পায় আৰু আমাৰ ইয়াত এণ্ট্ৰিটো ফ্ৰী হ'ল আৰু তাৰ মূল কাৰণটো হ'ল মোৰ ঘৰৰ ওচৰৰ ভাইটি এটা ই মানে ইয়াতে থাকে। চ' আমাক এণ্ট্ৰিটো ফ্ৰী কৰি দিলে। ব'লকচোন এতিয়া ইয়াতে কি দেখোঁ আপোনালোকক দেখুৱাম, চাই থাকিব দেই। এইটো ইয়াৰ চুইমিং পুলটো। কাপোৰ নানিলোঁ নহয় এতিয়া, নহ'লে নামি দিলোঁহেঁতেন। এইকেইটা হ'ল ইয়াতে দম ৰুম, মানে কটেজেই হয় কিন্তু তাতে আমাৰ এণ্ট্ৰি নাই। ককা দেউতা নাতি আৰু হাতীখনত যিটো শ্বুটিং কৰিছিলে হাতীটো এইটো হয় দেই, দেখাই দিছোঁ আৰু তোৰ কিপাতে সোমাবলৈ পাইছোঁ আৰু এনেইতো নোৱাৰিব। এইখন হ'ল ইয়াৰ মেইন ৰিজৰ্টখন আৰু ৰেষ্টুৰেণ্ট এণ্ড বাৰখন ইয়াতে আছে। ব'লক আমি ভিতৰত সোমাই যাওঁ। আৰু ৰিজৰ্টখনৰ ৰাইট চাইডে এনেকৈ সোমাই গ'লে ইয়াতে টেবুল ফুটবল, হকী এনেকৈ আছে, টেবুল টেনিছ আছে, এইবিলাক খেলিব পাৰিব। আৰু এই ভিতৰৰ ফালে এইখন হ'ল বাৰখন। ইয়াত বাৰু আমাৰ কাম নাই, তো আমি ইয়াৰ পৰা এতিয়া লাহেকৈ ওলাই দিওঁ। আৰু ইয়াৰে বস্তুবিলাক দেখিও ভাল লাগিছে, মানে প্ৰতিটো বস্তুৱেই ইউনিকলি সজাই থোৱা আছে। আৰু ৰিজৰ্টখনৰ সন্মুখৰ ফালে সোমাই আহিলে ইয়াত পাব চাই কাউণ্টাৰ। আৰু আপোনালোকে মন গ'লে ইয়াৰ পৰা চাহ তাহ লৈ খাব পাৰে। ইয়াতে চকী টেবুল পাৰি থোৱা আছে, কোনো টেনশ্যন নাই। আৰু বাহিৰতে এনেকৈ ফুল থৈছে টাবত, আৰু যোনে ফুল ভাল পায় তেওঁলোকেতো ক'বই নালাগে। আৰু এইফালে জুৰিটাৰ ওপৰত কেম্প এটা আছে আৰু ইয়াতে ইভিনিং আড্ডা দিবৰ কাৰণে বেষ্ট হ'ব আৰু লগতে বনফায়াৰ কৰিব পাৰিব যদি কৰোঁ বুলি ভাবে। এইখন হ'ল মামীৰ মিনি টাইটানিকখন। এখন ইয়াতে চলে কিন্তু এতিয়া ৰিপেয়াৰিং কৰি আছিল। আৰু এইফালে চিধা গ'লে পাব এটা চাইকেল ট্ৰেক, লগতে একদম মুখতে বহিবৰ কাৰণে সৰু সৰুকৈ কটেজ টাইপত বনাই থোৱা আছে। ফটো মাৰিবৰ কাৰণে যেন একদম বেষ্ট হ'ব। আৰু তাৰ ছাইডতে এটা আৰ্টিফিচিয়েল লেকো আছে আৰু তাতে বটিং কৰিব বিচাৰিলে কৰিব পাৰে, ধুনীয়া জেগা। আজি নিজকে ধনী ফিল হৈছে হয় নাই বাৰু? ইমান নিজকে ধনী ফিল হৈছে অকণমান হয় নাই? মামীৰ ৰিজৰ্টত আহিছোঁ ন। আমি এইফালে খোজকাঢ়ি গৈ আছিলোঁ আৰু গছজোপাৰ ওপৰতে হৰ্ণবিল দুটা আছিলে, চাউতকৈ মাৰিছে, ভয় খাই গ'লোঁ। আমি যে গম পাই উৰি গুচি গ'ল। ভগা নাও এখনৰ ওপৰত এনেকৈ প্লেন কেইটামান দেখিলোঁ। ঘৰটো হ'লে কিমান কেয়াৰ পালেহেঁতেন ঐ, বাট ইয়াতে এনেকৈ আছে। ব'লক এতিয়া ইয়াৰ বেক চাইডে থকা কেম্প চাইটটো চাবলৈ যাওঁ। অলপ ওপৰত যাব লাগিব, খোজকাঢ়িব লাগিব। এইটোৱে হ'ল ইয়াৰ কেম্প চাইটটো, ফক্স ষ্টাইল কেম্প চাইট। আৰু মেইন ৰিজৰ্টখনৰ তুলনাত এইকেইটাৰ প্ৰাইচটো অলপ কম। এনেকুৱা টোটেল 11টা কেম্প আছে ইয়াতে, লগতে এখন মিচিং কিটচেনো আছে। এটা কথা কি, আপুনি ইয়াত খোৱাতকৈ ইয়াৰ চাৰিওফালে যিটো নেচাৰেল এনভাইৰনমেণ্ট আছে সেইটো বেছি ভাল পাব। চাৰিওফালে কেৱল গ্ৰীণ আৰু গ্ৰীণ। আৰু এইফালেও ইয়াতে ৰেষ্টুৰেণ্ট টাইপত এখন আছে আৰু ইয়াতে স্পেচিয়েল থালিও পোৱা যায়। আৰু ইয়াতে প্ৰাকৃতিক পৰিৱেশৰ মাজত আপোনালোকে ধুনীয়াকৈ বহি খাব পাৰিব। কেম্প চাইটটো চাই আমি তাৰ পৰা ওলাই আহিলোঁ, যিহেতু হাতত সময় কম আছিল। আৰু ইয়াৰ পৰা ৰিজৰ্টখনৰ বেক ভিউটো এনেকুৱা। গাইজ কেনেকুৱা লাগিল এতিয়া আহি? ভাল লাগিলে। থেংক ইউ টু দা ভাইটিটো। কেতিয়াবা পইচা চইচা এগালমান হ'লে আহিম আৰু ইয়ালৈ খাবলৈ থাকিবলৈ। আজি এনেই জাষ্ট ফুৰিবলৈ আহিলোঁ। যেতিয়া পইচা চইচা এগালমান ক'ৰবাত হেৰাই মেলি যদি এক বস্তামান পাওঁ তেতিয়া আহিম আৰু।